হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকৰ লগত আলোচনা কৰিম যে ক্লাছ 10ৰ ইতিহাস ভাগৰ প্ৰথম অধ্যায় বংগ বিভাজন আৰু স্বদেশী আন্দোলন। এই অধ্যায়টোৰ পৰা যোৱা 2010 চনৰ পৰা আজিলৈকে কি ধৰণৰ কুৱেশ্যন আহিছে আৰু আগন্তুক দিনবোৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, এই গোটেইখিনি তথ্য মই এই ভিডিঅ'টোত আলোচনা কৰিম। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব, যাতে আপোনালোকে গোটেইখিনি প্ৰশ্ন নোট কৰি ল'ব পাৰে আৰু আপোনালোকৰ আগন্তুক দিনৰ পৰীক্ষাৰ বাবে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে সেই সমূহ প্ৰশ্নৰ বাবে প্ৰস্তুতি চলাব পাৰে। তো পলম নকৰি আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো আছে ইয়াতে যে ব্ৰিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগভংগ আঁচনি বাতিল কৰিছিল। এই কুৱেশ্যনটো 2016 চনত আহিছিলে। ইয়াতে 4টা অপশ্যন দি আছে, কোনটো শুদ্ধ হ'ব আপোনালোকে কমেণ্ট কৰিব। কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল? এইটো 2014 চনত আহিছিলে। তাৰ পিছৰ প্ৰশ্নটো আছে, মই এনচাৰবোৰ কৈ নাযাওঁ, এনচাৰবোৰ ক'বলৈ গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইকাৰণে মই কুৱেশ্যনবোৰ কৈ গৈছোঁ, আপোনালোকে এনচাৰটো কমেণ্ট কৰিব। তাৰ পিছৰ প্ৰশ্নটো আছিলে 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল? এই কুৱেশ্যনটো 2015 আৰু 2017 চনত আহিছিলে। তাৰ পিছৰ প্ৰশ্নটো আছে, কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল? এই কুৱেশ্যনটো 2017 চনত আহিছিলে। ইয়াত 4টা অপশ্যন দিয়া আছে। তাৰ পিছৰ প্ৰশ্নটো হ'ল ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা আছিল। ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো কোনটো হয় আপোনালোকে কমেণ্ট কৰিব। তাৰ পিছত কুৱেশ্যন দিয়া আছে, লাল বাল পাল কোন আছিল? মানে এই লাল বাল পাল 3টা শব্দই 3জন মানুহৰ নাম বুজায়। এই প্ৰশ্নটো 2012 চনত আহিছিলে। আপোনালোকে এনচাৰটো কমেণ্ট কৰিব কোন হয় তেওঁলোক। তাৰ পিছৰ যিটো কুৱেশ্যন ইয়াত আছে, বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল? এইটো দুবাৰ আহিছিলে, 2011 আৰু 2014 চনত আহিছিলে। তাৰ পিছৰ যিটো কুৱেশ্যন, কোনখন আইনৰ দ্বাৰা বংগদেশৰ গভৰ্ণৰজনক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰা হৈছিল? এইটো 2010 চনত আহিছিলে। তাৰ পিছৰ প্ৰশ্নটো হ'ল, লৰ্ড মিণ্টো কোন আছিল? এইটো 2013 চনত আহিছিলে। আপোনালোকে চাই ল'ব চনবোৰো, মোৰ কওঁতে যদি বাইচান্সত ভুল হৈ যায় আপোনালোকে ভালকৈ চাই ল'ব। ইয়াৰ পিছত আছিলে চমু প্ৰশ্নাৱলী, 2-3 নম্বৰৰ যিবোৰ প্ৰশ্ন আহে সেইবোৰ আছিলে। ইয়াতে চাব 1 নম্বৰত আছে, বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান 3টা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা। এইটো 2017 চনত আহিছিলে। তাৰ পিছৰ প্ৰশ্নবোৰ আপোনালোকে মই ভিডিঅ'টো লাহে লাহে স্কিপ কৰি গৈছোঁ, আপোনালোকে চাই ল'ব। মই ক'বলৈ গ'লে পঢ়িবলৈ গ'লে বহুত ডাঙৰ হৈ যাব ভিডিঅ'টো, সেইকাৰণে মই স্কিপ কৰি চাই যাব, মই স্ক্ৰল কৰি দিছোঁ। এনেকুৱা ধৰণৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ৰিলেটেড ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ক্লাছ 10ৰ সকলো কিতাপৰ সকলো ধৰণৰ যিবোৰ প্ৰশ্ন পুৰণি আগতে আহিছিলে, প্ৰিভিয়াছ ইয়াৰত আহিছিলে, গোটেইবোৰ প্ৰশ্ন মই এটাকৈ আলোচনা কৰিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি ৰাখিব। প্ৰশ্নবোৰ আপোনালোকে স্কিপ কৰি নোট কৰি ল'ব এটা-এটাকৈ। লাগিলে মই PDF-টোও দি দিম, যদি আপোনালোকৰ PDF লাগে কমেণ্ট কৰিব, মই PDF-টোও দি দিম। ইয়াতে চাব, ৰচনাধৰ্মী প্ৰশ্নাৱলী আছিলে 4-5 নম্বৰৰ। ইয়াতে এই কুৱেশ্যনখিনি দিয়া আছিলে, ব্ৰিটিছ শাসন কালত হোৱা বংগ বিভাজনৰ কাৰণ আৰু ইয়াৰ ফলাফলবোৰ চমুকৈ উল্লেখ কৰা। এইটো 2011 চনত আহিছিলে। তাৰপিছত হ'ল ভাৰতবৰ্ষত স্বদেশী আন্দোলন কালছোৱাত মুছলিম লীগৰ উত্থান সম্পৰ্কে চমুকৈ লিখা। এইটো আহিছিলে 2012ত। তাৰপিছত আহিছিলে বংগ বিভাজন বুলিলে কি বুজায়? অসমত ইয়াৰ প্ৰভাৱ কেনে আছিল? এইটো আহিছিলে 2013 চনত। তো আপোনালোকে প্ৰশ্নবোৰ নোট কৰি ৰাখিব আৰু গোটেইবোৰ প্ৰশ্নটো চল্ভ কৰাৰ ট্ৰাই কৰিব। আৰু এই প্ৰশ্নবোৰৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ আগন্তুক দিনত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব সেইবোৰৰ আইডিয়া লগাব পাৰে। আৰু ময়ো MCQs লং কুৱেশ্যনবোৰ এটা-এটাকৈ দি থাকিম, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ থাকিল সকলোকে। আজিৰ কাৰণে ইমানখিনিয়ে।